নমস্কাৰ আজিৰ ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে শুৱালকুছি গতিকে মনত ৰাখিব শুৱালকুছি হৈছে অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়খনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C is the correct answer হেয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয় গতিকে মনত ৰাখিব গুৱাহাটী বিশ্ববিদ্যালয় হৈছে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 সুধিছে ডক্টৰ ভূপেন হাজৰিকাৰ আত্মজীৱনীখনৰ নাম কি মনত ৰাখিব অতি প্ৰয়োজনীয় প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাৰ আত্মজীৱনীখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে মই এটি যাযাবৰ গতিকে মনত ৰাখিব মই এটি যাযাবৰ হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ আত্মজীৱনীখনৰ নাম যদি এই ভিডিঅ'টি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব দৈনিক এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেন্ট নকৰাকৈ নাথাকিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 সুধিছে অসমত ষষ্ঠী কন্যা বুলিলে কাক বুজায় বা অসমৰ ষষ্ঠী কন্যা কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে প্ৰতিমা পাণ্ডে বৰুৱা গতিকে মনত ৰাখিব প্ৰতিমা পাণ্ডে বৰুৱাক অসমৰ ষষ্ঠী কন্যা বুলিও জনা যায় নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 5 সুধিছে সুগন্ধি পখিলাৰ কবি কোন বা সুগন্ধি পখিলাৰ তলৰ কোনজনক জনা যায় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হীৰেন ভট্টাচাৰ্য গতিকে মনত ৰাখিব হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলিও কোৱা হয় পৰীক্ষাত প্ৰশ্ন আহিব পাৰে হীৰেন ভট্টাচাৰ্য কোন ধৰণৰ কবি গতিকে কাৰেক্ট এনসাৰ যদি সুগন্ধি পখিলা থাকে হেতু হৈছে শুদ্ধ উত্তৰ গতিকে নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 6 ইতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰিব আৰু কেনেকুৱা পাইছে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব 6 নম্বৰ প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 6 অসমৰ একমাত্ৰ চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে বা এনেদৰে আহিব পাৰে অসমৰ একমাত্ৰ চাহ গৱেষণা কেন্দ্ৰটো কোনখন জিলাত অৱস্থিত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ যদি জানে কমেন্ট নকৰাকৈ নাথাকিব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে যোৰহাট গতিকে মনত ৰাখিব যোৰহাটত অসমৰ একমাত্ৰ চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত বা আছে মনত ৰাখিব যোৰহাট টুকুলাইত যোৰহাট ডিষ্ট্ৰিক্ট হয় আৰু ঠাই হৈছে টুকুলাইত নেক্সট প্ৰশ্ন হৈছে 7 নম্বৰ কোনবিধ চৰাইক শান্তিৰ প্ৰতীক বুলিও কোৱা হয় কোনবিধ চৰাইক শান্তিৰ প্ৰতীক বুলি কোৱা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কপৌ গতিকে মনত ৰাখিব কপৌক বিশেষকৈ শান্তিৰ প্ৰতীক বুলিও কোৱা হয় বিশেষকৈ আমাৰ কি কয় চৰাই দেখাৰ লগে লগে মাৰি পেলাই খাই পেলোৱা হয় গতিকে এইখিনি কাম কেতিয়াও কৰিব নালাগে প্ৰকৃতিৰ প্ৰতিটো চৰাই আমাৰ বাবে সম্পদ গতিকে এইখিনি সংৰক্ষণ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব পাৰ চৰাই হওক শালিকা হওক কপৌ হওক ফেঁচা হওক যিয়ে নহওক এইখিনি আমাৰ প্ৰকৃতিৰ অতি প্ৰয়োজনীয় সম্পদ এই সম্পদখিনি কেতিয়াও ধ্বংস কৰিব নালাগে তাৰ পৰিৱৰ্তে আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিব লাগে তাৰে উদাহৰণ নিশ্চয় কথাখিনি গম পাইছে সেইবাবে কোৱা হৈছে কপৌ হৈছে শান্তিৰ প্ৰতীক গতিকে কপৌৱে কেতিয়াও উৎপাত নকৰে মনত ৰাখিব কপৌৱে কেতিয়াও উৎপাত নকৰে কাকো আমনি নকৰে মানৱ প্ৰজাতিৰহে আমি কপৌক আমনি কৰোঁ গতিকে মানৱ প্ৰজাতিসকলে কপৌক সংৰক্ষণ কৰিব লাগে বা অন্যান্য যি চৰাই আছে সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 8 সুধিছে মৌমাখিৰ চকু কেইটা গতিকে মৌমাখিৰ চকু কেইটা এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 5টা গতিকে মনত ৰাখিব মৌমাখিৰ চকু কেইটা 5টা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তলৰ কোনটো প্ৰাণীৰ চকু 5টা সেই প্ৰশ্নৰ কাৰেক্ট এনসাৰ কোনটো হ'ব মৌমাখি এইখিনি জনাই থব বিচাৰিছোঁ 5টা বিভিন্ন ধৰণৰ কীট পতংগ থাকিব পাৰে কিন্তু প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰিব যে প্ৰশ্নতে কৈছে কি প্ৰশ্নতে ডাইৰেক্ট সুধিছে যে মৌমাখিৰ চকু কেইটা থাকে 5টা পৰীক্ষাত এনেদৰে আহিব পাৰে তলৰ কোনটো প্ৰাণীৰ চকু 5টা থাকে যদি মৌমাখি থাকে মৌমাখি ইজ দ্য কাৰেক্ট এনসাৰ সেইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 9 সুধিছে কিমান চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল এই প্ৰশ্ন অতি কমন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ 1913 চনত গতিকে মনত ৰাখিব 1913 চনত গীতাঞ্জলিৰ বাবে তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্ন হৈছে 10 নম্বৰ কোৱেশ্চন নম্বৰ 10 সুধিছে কোন নদীত মাছ নাই এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে জৰ্ডান নদী
গতিকে মনত ৰাখিব জৰ্দান নদীত কি নাই মাছ নাই নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 11 সুধিছে ৰাষ্ট্ৰসংঘৰ স্বীকৃতি ভাষা কেইটা গতিকে ৰাষ্ট্ৰসংঘৰ স্বীকৃতি ভাষা কেইটা সেয়া হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ 6টা গতিকে মনত ৰাখিব 6টা ৰাষ্ট্ৰসংঘৰ স্বীকৃতি ভাষা নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 12 সুধিছে গৰুৰ কেইটা পাকস্থলী থাকে এই প্ৰশ্ন প্ৰায়ভাগে উত্তৰ জানে গতিকে প্ৰশ্ন উত্তৰ যদিহে জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰিব দৈনিক এনেকুৱা হেল্পফুল কণ্টেণ্ট পাবি নেক্সট প্ৰশ্ন হৈছে গৰুৰ কেইটা পাকস্থলী থাকে এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ 4টা গতিকে 4টা থকা জন্তুবিধৰ নাম হৈছে গৰু গতিকে গৰু কেইটা পাকস্থলী থাকে গৰুৰ 4টা থাকে নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 13 সুধিছে ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা কিমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা কিমান এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব চি ইজ দ্য কাৰেক্ট এনসাৰ 193 জন গতিকে মনত ৰাখিব 193 জন ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 14 সুধিছে তলৰ কোনবিধ প্ৰাণী বোবা অৰ্থাৎ তলৰ কোনবিধ প্ৰাণীয়ে মুখেৰে মাতিব নোৱাৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে জিৰাফ গতিকে মনত ৰাখিব জিৰাফে মুখেৰে মাতিব নোৱাৰে বা তাক বোবা বুলিও জনা যায় 15 নম্বৰ প্ৰশ্ন পূৰ্বতে অন্তিমটো প্ৰশ্নলৈ আহিম যদি শুদ্ধ উত্তৰ যদি কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব এই প্ৰশ্ন উত্তৰৰ পাছত আমি প্ৰশ্ন শিতানত গুৰুত্বপূৰ্ণ বিশেষ প্ৰশ্ন উত্তৰ লৈ আহিম গতিকে 15 নম্বৰ প্ৰশ্ন আগবাঢ়িছোঁ 15 নম্বৰ প্ৰশ্ন সুধিছে কি গছে আটাইতকৈ বেছি ফল দিয়ে কি গছে আটাইতকৈ বেছি ফল দিয়ে এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে নাচপতি গতিকে মনত ৰাখিব নাচপতি গছে আটাইতকৈ বেছি ফল দিয়ে বা বেছি দিন ফল দিয়ে নেক্সট প্ৰশ্ন হৈছে 15 পূৰ্বতে অন্তিমটো প্ৰশ্ন শিতানত প্ৰশ্ন লৈ আহিছোঁ আজিৰ ভিডিঅ' গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে কি গছ আটাইতকৈ কম সময়ৰ ভিতৰতে ডাঙৰ হয় আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে কি গছ আটাইতকৈ কম সময়ৰ ভিতৰতে ডাঙৰ হয় এই প্ৰশ্নৰ কমেণ্ট শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পাইন গছ অপশ্যন বি বাঁহ গছ অপশ্যন চি নাৰিকল গছ অপশ্যন ডি দেৱদাৰু শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে 16 নম্বৰ প্ৰশ্ন কি গছে আটাইতকৈ কম সময়ৰ ভিতৰতে ডাঙৰ হয় অপশ্যন দিছে এ পাইন গছ বি বাঁহ গছ চি নাৰিকল গছ আৰু ডি দেৱদাৰু শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ সুস্থ থাকক ভালদৰে পঢ়া শুনা কৰক পৰীক্ষা আহি ওচৰ চাপিছে ধন্যবাদ জয় অসম